আপুনি চকু পকাই ধৰি খেদালে নিজৰ ল'ৰাটো ল'বা মাৰি ধৰি ভিতৰলৈ আনি বোলে মিঠাইটো ইয়াতে খা এই বাহিৰলৈ গ'লে তাৰ মুখ লাগিব সেইটো ৰঙা চকু দেখুৱাই পঠিয়াব এতিয়া সমভাৱটো কেনেকুৱা বস্তু আপুনি অকল নিজৰ ল'ৰাটো নিজৰ ঘৰখনত এই ওচৰ চুবুৰীয়াৰ প্ৰতি আপুনি সমভাৱ আনিলে নহ'ব ভাগৱতে কৈছে যে 4 মুঠি জীৱ উৰণ বুৰণ গজন ভ্ৰমণ 4 মুঠি জীৱৰ প্ৰতি আপুনি সমভাৱ আনিব পাৰিব লাগিব কিমান কঠিন উপায় চাওকচোন বাৰু আগৰ সেইকেইটা উপায়কেইটা মই আগৰ উপায়কেইটাৰ কথাই কৈ আছোঁ ইমানেই কঠিন উপায় দিছে আপুনি 4 মুঠি জীৱক সমভাৱ আনিব পাৰিব ক'ত পাৰিব ঘৰত পোহা ল'ৰাতকৈ আপোন বুলি ভবা ল'ৰাতকৈ বেছি মৰম কৰি পোহা ছাগলীটোকে খাচী কৰিলে কৰি পেলাই কাটি খাই হে তেতিয়া আপুনি কেনেকৈ 4 মুঠি জীৱৰ প্ৰতি আপুনি সমভাৱ আনিব পাৰিব সেইকাৰণে কৈছে যিটো ঋণী ভকতিবিহীন এই ভক্তিটো লাগিব আমাৰ সমভাৱ আনিবলৈ হ'লে আমাৰ অন্তৰত ভাৱ আৰু ভক্তি ভাৱটো লাগিব তেতিয়াহে আমি 4 মুঠি জীৱৰ প্ৰতি সমভাৱ আনিব পাৰিম সদায় ঋণী যিটো জনৰ ভকতিবিহীন বুলি কৈছে তেওঁ কিন্তু যাৰ ভক্তি অন্তৰত নাই তেওঁ এই এনেকুৱা 14টা জন্ম ল'লেও নহ'ব তেওঁ সদায় ঋণী হৈ থাকিব যেতিয়া ভাগৱত মানে ওলাল ভাগৱত ৰচনা হ'ল হোৱাৰ পাছত কি হ'ল আমাৰ গুৰুজনে এই 5টা ঋণৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে অতি সহজ একেবাৰে সহজ উপায় এটা দি থৈ এইটো বৰ ডাঙৰ কথা ইমান কঠিন উপায় অৱলম্বন কৰিলেও যিকেইটা ঋণ পৰিশোধ নহয় তেনেকুৱা ঋণ পৰিশোধ কৰিবৰ কাৰণে আমাৰ গুৰুজনাই চকুৰ প্ৰচাৰতে এটা সহজ উপায় দি থৈ গ'ল কি দিলে জানেনে কি দিলে জানে কায় মন বাক্য কৰি নিশ্চয় জন মুকুন্দৰ চৰণত পখিল তাৰ ঋণ খোজা হবে গৈল অন্তৰে নকৰি ঋণী আৰু নোহে এই কায় মনো বাক্য এই 3টা এক কৰিব পাৰিবলৈ আমাৰ ভাগৱতে সদায় কৈ আছে যে শুইও সাৱধান হৈ আপুনি ঈশ্বৰৰ নাম শুনক ভাগৱত তাৰমানে সাৱধান হয় কেনেকৈ হয় আমাৰ স্কুলত শিকাই ভৰি দুটা জপাই দিলে হেনো সাৱধান হয় আৰু ভৰি দুটা মেলি দিলে বিশ্ৰাম হয় আমাক ভাগৱতে কৈছে সাৱধান মানে কেনেকৈ সাৱধান হ'বলৈ হ'লে একান্ত চিত্ত আৰু একান্ত চিত্ত কেতিয়া হয় কায় মনো আৰু বাক্য আমাৰ শৰীৰটো মনটো আৰু কথা বাক্য এই 3টা যেতিয়া আপুনি এক কৰিব 3টা এক কৰি যেতিয়া কৃষ্ণৰ চৰণত আপুনি চিন্তা কৰিব কৃষ্ণৰ চৰণত মনটো অৰ্পণ কৰিব তেতিয়া কি হ'ব শৰণাগত যেতিয়া হ'ব কৃষ্ণৰ চৰণত এই 3টা বস্তু এক কৰিব লাগিব এনেই বোলে ভগৱন্তৰ নামঘৰলৈ গ'লোঁ সেৱাটো কৰিলোঁ হৈ গ'ল এই মোৰ বোলে আৰু ঋণ নাই সেইভাগে নহ'ব নহয় কিবা কেনেকৈ আপুনি আপোনাৰ মনটো ক'ৰবাত আছে আপোনাৰ কায়িকভাৱে আপুনি সেৱা কৰিছে ভগৱন্তৰ অৰ্পণ কৰি আপুনি দীঘল দি সেৱা কৰিলে সকলোৱে দেখিলে বোলো সেইজনে সেৱা ধৰিলে দেই কিন্তু মনটোৱে দিকনিকা আছে বেলেগ কথা মনটো বেলেগ গৈ আছে আপুনি মানুহক দেখুৱাই সেইভাগে কায়িকভাৱে সেৱা ল'লে নহ'ব আপোনাৰ কায় মনো আৰু বাক্য এই 3টা বস্তু যেতিয়া এক হ'ব তেতিয়া শুইব সাৱধান হ'ব তাৰমানে তেতিয়াহে ভাগৱতে কোৱা সাৱধানটো হয় আৰু আমাৰ গুৰুজনে কোৱা একান্তটো হয় একত অন্ত বুলি কৈছে নহয় একলে আনিব লাগিব তাতে অন্ত কৰিব লাগিব তেতিয়াহে একান্ত ভকত হ'লে নিৰ্গুণ কৃষ্ণৰ যদি নাম লয় বকুল ঠাকুৰ পৰি হৰি যোগীটো হৃদয় হৰি থাকে হৰি সাক্ষাৎ তথা নহ'লে নাথাকে আপুনি দিব্য সহস্ৰক নামত 3বাৰ আপুনি লওক কিন্তু নহ'ব প্ৰভু নাহে
কেলৈ আহিব আপোনাৰ কাই মনোবাক্য কৰাই নাই আপুনি অকল মানুহক দেখুৱাই পেলাই সেৱাটো ধৰিছে মনেৰে ভুল ভুলকৈ মাতি আছে হে প্ৰভু বা সেই কালিলৈ মোৰ ছোৱালীজনী টেট পৰীক্ষা আছে সেই শুনাইলৈ যাব কেনেকৈ যাব কি কৰিব এনেই মানুহক দেখুৱাই সেৱাটো কৰি আছে মনে মনে ভুল ভুলকৈ সেইটো কথা পাতি কৈ আছে সেইটোৱেতো নহ'ব তিনিটা বস্তু এক হ'ব লাগিব বাবু বস্তুৱে যে শুনি আছে একোকেইটা নাই উলিওৱা হয় কিবা এটা উলিয়াওক কিবা কষ্ট তাৰপিছত এই যে ক'লে নকৰিও ঋণী আৰু নহি সিটো নৰে সেই কামটো যদি কৰিব পাৰে তাই মনো বাক্য কৰি নিশ্চয় যিজন মুকুন্দৰ চৰণত পখিল শৰণ এই কামটো যিজনে কৰিব তেওঁ জীৱনত এনেকুৱা 7টা জন্ম ল'লেও আৰু তেওঁ সিমানখিনি ঋণ তেওঁ নালাগেই গাত তেওঁ ঋণ ল'বলৈ নাথাকেই নকৰিও ঋণী আৰু নহি সিটো নৰে তেওঁৰ গাত আৰু সেইটো ধাৰো নাথাকে আৰু কৰিবলৈও তেওঁৰ উপায় নাথাকে নিদিয়ে আৰু ভগৱানে ইমান মহিমা আমাক গুৰুজনে দেখুৱাই দিলে ভাগৱতে দেখুৱাই দিলে গতিকে একেবাৰে সহজ উপায় দিলে এই হৈছে আমাৰ এই নাহি জ্ঞান জনজাতি ধৰ্ম মাত্ৰ